পুনৰ এটা নতুন জবৰ ভিডিঅ'ত স্বাগতম জনালোঁ। আজি লেটেষ্ট ভেকেঞ্চিখিনি মই আপোনালোকক দেখুৱাই যাম, ভিডিঅ'টো সম্পূৰ্ণ চাব। 1 নম্বৰ ভেকেঞ্চিটো GNRC মেডিশ্বপৰ পৰা আহিছে, ষ্ট'ৰ চেলছ আৰু বিলিং এছ'চিয়েটৰ কাৰণে 10টা ভেকেঞ্চি আছে ফিমেলৰ কাৰণে। কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে এপ্লাই কৰিব পাৰে। শ্বিফ্ট ইয়াতে আপোনালোকৰ ৰোটেশ্যনেল শ্বিফ্ট হ'ব, মৰ্ণিং শ্বিফ্ট, ডে শ্বিফ্ট আৰু ইভিনিং শ্বিফ্ট। লোকেশ্যন আপোনালোকৰ হাতীগাঁও, হেঙেৰাবাৰী, জু ৰোড আৰু বেলতলা। চেলাৰী কিমান পাব ইয়াতে দিয়া আছে, লগতে PF, ESI আৰু বনাছ, গ্ৰেজুইটি এইখিনি সুবিধা পাব। 2 নম্বৰতে ফাৰ্মাচিষ্ট ফিমেলৰ কাৰণে 10টা ভেকেঞ্চি আছে। কোৱালিফিকেশ্যনত B ফাৰ্মা বা D ফাৰ্মা কৰা হ'ব লাগিব। ইয়াতো আপোনালোকৰ ৰোটেশ্যনেল শ্বিফ্ট থাকিব। লোকেশ্যন হ'ব হাতীগাঁও, হেঙেৰাবাৰী, জু ৰোড আৰু বেলতলা। কোনো এপ্লিকেশ্যন ফিজ নাই। আপোনালোকে এপ্লাই কৰিব হ'লে ডাইৰেক্ট ৱক ইন ইণ্টাৰভিউত যাব লাগিব। মাৰ্চৰ 6 তাৰিখে আপোনালোকৰ ইণ্টাৰভিউ আছে। 10টা বজাৰ পৰা 1টা বজালৈকে ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউ লোকেশ্যন দিয়া আছে ইয়াতে, এইটো এড্ৰেছত যাব লাগিব। কোনোবাই যদি এড্ৰেছটো বিচাৰি নাপায় গুগল মেপত মাৰি দিলে আহি যাব। আৰু আপোনালোকে নিজৰ বায়'ডাটা আৰু লগতে নিজৰ ID প্ৰুফ এটা লৈ যাব। 2 নম্বৰ ভেকেঞ্চিটো DB মটৰ্ছৰ পৰা আহিছে, লখিমপুৰ। একাউণ্টেণ্টৰ ভেকেঞ্চি, এটা ভেকেঞ্চি আছে। BCom বা MBA কৰা হ'ব লাগিব একাউণ্টেঞ্চি ছাবজেক্টত। লগতে 2 পৰা 5 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে ডিলাৰশ্বিপ বা CA ফাৰ্মত কাম কৰা। ইয়াতে মেইল ID আৰু কণ্টেক্ট নম্বৰ দিয়া আছে, ইয়াত যোগাযোগ কৰি ল'ব। 3 নম্বৰটো উজ্জীৱন স্মল ফাইনেন্স বেংকৰ পৰা আহিছে, ডেপুটি ৰিলেশ্যনশ্বিপ মেনেজাৰ। এনি গ্ৰেজুৱেট ফ্ৰেছাৰ্ছ এলিজিবল হয় এপ্লাই কৰিব পাৰে। দিছ ইজ এ ফিল্ড চেলছ ৰোল, ফিল্ড ৱৰ্ক হ'ব। লোকেশ্যন হ'ব আপোনালোকৰ শিলচৰ। এপ্লাই কৰিব বিচাৰিলে ইয়াতে মেইল ID দিয়া আছে, ইয়াত বায়'ডাটা পঠাব। লাষ্ট ডেট হ'ব মাৰ্চৰ 6 তাৰিখ। 4 নম্বৰ ভেকেঞ্চিটো HR ছাপৰ্ট MIS, গুৱাহাটীৰ হ'ব লোকেশ্যন। গুৱাহাটীৰ 6 গাঁও হ'ব লোকেশ্যন। চেলাৰী দিয়া আছে ইয়াতে, কিমান পাব চাই ল'ব। কোৱালিফিকেশ্যনত গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। এক্সপিৰিয়েঞ্চ মিনিমাম 6 মাহৰ লাগিব। বাছ ফেচিলিটি এভেইলেবল ফৰ ফিমেল এমপ্লয়িজ, নাইট শ্বিফ্ট। ফিমেল কেণ্ডিডেটছক প্ৰিফাৰেঞ্চ দিব ইয়াতে। কি ৰেছপনচিবিলিটিজ আপোনালোকৰ এইখিনি পইণ্টকেইটা পঢ়ি যাব, কি ৰেছপনচিবিলিটি থাকিব। আৰু এপ্লাই কৰিলে ইয়াতে মেইল ID দিয়া আছে, ইয়াত বায়'ডাটা পঠাব। 5 নম্বৰ ভেকেঞ্চিটো টপচেম চিমেণ্টৰ ফালৰ পৰা আহিছে, চেলছ ট্ৰেইনী আৰু অফিচাৰৰ ভেকেঞ্চি। লোকেশ্যন হ'ব তিনিচুকীয়া, কামৰূপ, চিলাপথাৰ, দৰং, ওদালগুৰি আৰু ডিমাপুৰ। ইয়াত ফ্ৰেছাৰসকলো এপ্লাই কৰিব পাৰে। 0 to 2 years বুলি দিয়া আছে, আৰু তলত দিয়াও আছে ফ্ৰেছাৰ্ছ এণ্ড কেণ্ডিডেট উইথ আপ টু 2 years এক্সপিৰিয়েঞ্চ কেন এপ্লাই। নেক্সটটো আপোনালোকৰ টেকনিকেল ট্ৰেইনী এণ্ড অফিচাৰৰ ভেকেঞ্চি, আইজল আৰু আগৰতলাৰ কাৰণে। লোকেল কেণ্ডিডেটক প্ৰিফাৰেঞ্চ দিব। কোৱালিফিকেশ্যনত BTech বা ডিপ্ল'মা কৰা হ'ব লাগিব চিভিল ইঞ্জিনিয়াৰিঙত। 3 নম্বৰটো ইনফৰমেশ্যন টেকন'লজি ব্ৰাঞ্চৰ কাৰণে আহিছে, ছফ্টৱেৰ ডেভেলপাৰ আৰু IT ছাপৰ্ট এক্সিকিউটিভ। ইয়াতো ফ্ৰেছাৰ্ছসকল এপ্লাই কৰিব পাৰে। কোৱালিফিকেশ্যন ছফ্টৱেৰ ডেভেলপাৰৰ কাৰণে BSc, BCA, MCA বা BTech কৰা হ'ব লাগিব। IT ছাপৰ্ট এক্সিকিউটিভৰ কাৰণে গ্ৰেজুৱেশ্যন ইন IT, CS, নেটৱৰ্কিং অৰ ইকুইভেলেণ্ট চাৰ্টিফিকেশ্যন। মেইল ID দিয়া আছে, এপ্লাই কৰিলে ইয়াতে বায়'ডাটা পঠাই দিব আৰু ছাবজেক্ট লাইনত লিখি দিব মেইলৰ কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰে। 6 নম্বৰ ভেকেঞ্চিটো পূৰবী ডেইৰীৰ পৰা আহিছে, চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি। কোৱালিফিকেশ্যনত গ্ৰেজুৱেশ্যন, MBA, PGDM অৰ এনি পোষ্ট গ্ৰেজুৱেট ইন চেলছ এণ্ড মাৰ্কেটিং ডিপাৰ্টমেণ্ট। মিনিমাম 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। নেক্সটটো আপোনালোকৰ এছিষ্টেণ্ট প্ৰকিউৰমেণ্ট এণ্ড ইনপুটৰ কাৰণে। কোৱালিফিকেশ্যনত গ্ৰেজুৱেশ্যন ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউট অৰ ইউনিভাৰ্চিটি। ইয়াত মিনিমাম এবছৰ এক্সপিৰিয়েঞ্চ লাগিব ইয়াত। এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ ফৰ দ্য পোষ্ট অফ এক্সিকিউটিভ ইনষ্টিটিউচনেল চেলছ এণ্ড লজিষ্টিক, মানে 1 নম্বৰ যিটো পোষ্ট সেইটোৰ কাৰণে আপোনালোকে অনলাইনত ৱেবছাইটত যাব লাগিব, অনলাইনত এপ্লাই কৰিব লাগিব। আৰু লাষ্ট ডেট হ'ব আপোনালোকৰ 20 মাৰ্চ। 2 নম্বৰ যিটো পোষ্ট এছিষ্টেণ্ট প্ৰকিউৰমেণ্ট আৰু ইনপুট, সেইটোৰ কাৰণে আপোনালোকে ডাইৰেক্ট ৱক ইন ইণ্টাৰভিউত যাব লাগিব। মাৰ্চৰ 9 তাৰিখে ইণ্টাৰভিউ হ'ব, মানডে। ৰিপৰ্টিং টাইম দিয়া আছে 8:30 AM to 11:30 AM। এড্ৰেছ দিয়া আছে ইয়াতে, এড্ৰেছটো চাই ল'ব পাৰে। ৱেমুল, পূৰবী ডেইৰী অফিচ, RK জ্যোতি প্ৰসাদ আগৰৱালা ৰোড, জুৰিবাৰ, পাঞ্জাবাৰী, গুৱাহাটী। আপোনালোকে ইয়াতে চাই লওক। এপ্লিকেণ্ট শ্বেল বি মেণ্ডেটৰিলি ৰিকুৱাৰ্ড টু ব্ৰিং দ্য এপ্লিকেশ্যন ফৰ্ম ডিউলি ফিল্ড এজ পাৰ দ্য প্ৰিস্ক্ৰাইব ফৰ্মেট প্ৰভাইডেড ইন দ্য ৱেবছাইটত যিটো প্ৰিস্ক্ৰাইব ফৰ্মেট দিয়া আছে সেইটো ডাউনলোড কৰিব লাগিব। ডাউনলোড কৰি প্ৰিণ্ট আউট ওলাই ফিল আপ কৰি তাৰ লগতে কোৱালিফিকেশ্যন চাৰ্টিফিকেটবিলাক জেৰক্স কৰি কিনে গাঁঠি কিনে আপোনালোকে লৈ যাব লাগিব। 7 নম্বৰ ভেকেঞ্চিটো ফ্লাড এণ্ড ৰিভাৰ ইৰ'শ্যন মেনেজমেণ্ট এজেঞ্চি অফ গুৱাহাটী। পাৰ্চনেল এছিষ্টেণ্টৰ ভেকেঞ্চি হয়, CEOৰ কাৰণে। গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন উইথ এটলিষ্ট 60% মাৰ্কছ। এক্সপিৰিয়েঞ্চত 2 বছৰ এক্সপিৰিয়েঞ্চ থকা হ'লে সকলে প্ৰিফাৰেঞ্চ পাব। চেলাৰী আপোনালোকে কিমান পাব দিয়া আছে, লগতে TAD আৰু আদাৰ এলাৱেঞ্চ পাব এজ পাৰ ফ্ৰীমা নৰ্মছ। আপোনালোকৰ জব ৰোলখিনি কি হ'ব ইয়াতে পইণ্ট ৱাইজ দিয়া আছে। এপ্লাই কৰা যিসকল আছে কেণ্ডিডেট তেওঁলোকে ইয়াতে পইণ্টবিলাক পঢ়ি যাব, ৰেছপনচিবিলিটিবিলাক তেওঁলোকে তেতিয়া গম পাব। চিলেকশ্যন প্ৰচিডিউৰত আপোনালোকৰ ডাইৰেক্ট ৱক ইন ইণ্টাৰভিউত যাব লাগিব। মাৰ্চৰ 10 তাৰিখে ইণ্টাৰভিউ আছে, 10টা বজাৰ পৰা 1টা বজাৰ ভিতৰত ইণ্টাৰভিউ হ'ব। আৰু এড্ৰেছ দিয়া আছে আপোনালোকৰ ফ্লাড এণ্ড ৰিভাৰ ইৰ'শ্যন মেনেজমেণ্ট এজেঞ্চি অফ আছাম, 4th ফ্ল'ৰ, আছাম ৱাটাৰ চেণ্টাৰ, বশিষ্ঠ চাৰিআলি, নেশ্যনেল হাইৱে 27, গুৱাহাটী 29, আছাম।
how to apply দিয়া আছে the candidate should fill the application format in English language in the prescribed application format along with a set of self-attested copies of certificates supporting age, address, qualification, marks obtained, experience, training received, last drawn salary slip. Candidate will bring the original of the self-attested certificate documents for the interview for verification. আপোনালোকে original বিলাক লৈ যাব লাগিব ইন্টাৰভিউ দিনাখনে আপোনালোকৰ ভেৰিফিকেশ্যন হোৱাৰ পিছত সেইখিনি ঘূৰাই দিব। সো এইটো আছিলে শেষৰ ভেকেন্সি ভিডিঅ'টো ভাল পালে লাইক কৰিব। লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত। আজিলৈ আহোঁ, ধন্যবাদ।